আচলতে তাত যিখিনি মানুহ বানৰ কবলত একেবাৰে এটা এটা পৰিয়াল নিশ্চিহ্ন হৈ গৈছে। আমি তেখেতসকলক যিহেতু এতিয়া সকলোৱে দান বৰঙণি ৰেচন পাতি যোগান ধৰিছে, ছমাহৰ পিছত তেখেতসকলে কি কৰিব? যদি আমি এই কঠীয়াখিনি যোগান ধৰিম, অন্ততঃ এঘৰ মানুহক 2 বিঘা মাটি কঠীয়া আমি যেতিয়া দিম, মিনিমাম 70 ঘৰ মানুহে যেতিয়া এটা পৰিয়াল যেতিয়া সোণগুটি ভঁৰাললৈ যাব, সেই মুহূৰ্তত সিহঁতৰ মুখত হাঁহি বিৰিঙিব। আৰু কথা হ'ল কি, এই ধানখিনিয়ে ইহঁতক 0ৰ পৰা 100লৈ পোৱাৰ ক্ষেত্ৰত তেখেতসকলক সহায় কৰিব। প্ৰথম কথা হ'ল কি, বানপীড়িত ৰাইজৰ কাষত আমি শিৱসাগৰ অভিমুখে আমি যাত্ৰা কৰিম অহাকালি, আৰু 70 বিঘা মাটি ৰোপণ কৰিব পৰাকৈ লগত আমি কঠীয়া লৈ যাম। আৰু মূল কথা হ'ল কি, মানুহে মানুহৰ বাবে আমাৰ এই মূল মন্ত্ৰ। মাকুম জ্যোতিনগৰবাসীৰ তত্বাৱধানত সহযোগত আমি এই কাৰ্যসূচীটো হাতত লৈছোঁ, আৰু আমি স্বতঃস্ফূৰ্তভাৱে মাকুমৰ ৰাইজে বিভিন্ন প্ৰকাৰে আমাক সহায় কৰিছে। আৰু আমি অহাকালিলৈ শিৱসাগৰ অভিমুখে যাত্ৰা কৰি আমি পথাৰত গৈ এই কঠীয়াসমূহ আমি বিতৰণ কৰি থৈ আহিম। আৰু এই মুহূৰ্তত মই এটাই ক'ব বিচাৰোঁ যে আপোনালোকে ৰেচন পাতি যথেষ্টখিনি হ'ল, এতিয়া সিহঁতৰ যিখিনি মেডিকেল যিখিনি সামগ্ৰী আৰু যিখিনি পিছৰ পৰ্যায়ত সুবিধা সকাহ পাব পৰাকৈ আপোনালোকে যদি অৱশিষ্ট কাৰোবাৰ পথাৰত কঠীয়াখিনি যদি আছে, সেই কঠীয়াখিনি দিলে তেখেতে নেক্সট বছৰটোৰ কাৰণে তেখেতসকলে এটা যথেষ্টখিনি উপকৃত হ'ব। মই এই কথাখিনিয়ে ক'লোঁ। আৰু এই মুহূৰ্তত যিসকলে হৃদয় মানে যিখিনি সহায় কৰিছে তেখেতসকলক মই চেলুট জনাইছোঁ।